হৈছে লিখা হৈছে ম্যাম ওকে ওকে নেক্সট কি কৈছে sum of product কি হয় এটা ইম্পর্টেন্ট হয় ঠিক আছে sum of product of সদায় পৰীক্ষাত আহি আছে sum of product ৰ ওপৰত কিবা লিখিব আহে মানে শর্ট নোট টাইপ বা কোয়েশ্চন হিচাপেও লিখিব আহে sum of product is what the logical sum of two or more logical products term is called a sum of product expression. It is basically an OR operation of AND operated variable. মানে কি কৈছে যে OR operation হয় of AND operated variables. মানে হৈছে কি তোমালোকৰ যে চোৱা এটো কি বস্তু হয় এটো AB ইনটু আছে মানে কি AND হয় ঠিক আছে AND হয় কিন্তু actually কি হয় or operation of AND operated variables বিলাক কিহত আছে ANDত আছে সো ইনটু হৈ আছে A B B C ঠিক আছে হিহতি সব কি আছে ইনটু হৈ আছে কিন্তু actually হিহতি কি হয় or হয় সো মাজত কি আছে মেইন ফাংশন কি হিহত or হয় সো হেকানে কৈছে কি it is basically an or operation of AND operated variables or কি বস্তু or operation বুলি কৈছে Then similarly, y equal to AB plus A bar C plus BC. Okay. Yet is actually ki koise logical sum hoy two or more logical product terms or AB BC hete ki hai product terms but actually what they are sums. Ekane koise logical sum or two or more logical product terms is called sum of product. Sum of product to tomaloke hoday monot rakhiba SOP hoday monot rakhiba je AB বা ABC এজনীৰ পৰা ঠিক আছে প্লাস মাজত প্লাস হ'ব আৰু মাজত হিহঁতৰ মেইন যোনটো অপাৰেশন হেতু প্লাস হয় আৰু বাকি অপাৰেটেড ভেৰিয়েবলস যেটা কি হয় এন্ড অপাৰেশন হয় ধৰা AB ঠিক আছে সো এইটো ইয়াত বুজাইছে নেক্সট কি কৈছে সা নেক্সট কৈছে Next কৈছে তোমালোকক product of sum POS POS is a product of sum expression is a logical product of two or more logical terms it is basically an AND operation of OR operated variable POS ত AND operation হয় ঠিক আছে POS ত AND operation হয় আৰু হেৰিত কি হয় SOP ত OR operation হয় কেনেকে হয় চোৱা A plus B ইয়াতে চোৱা A plus B হৈছে ঠিক আছে মেইন অপাৰেশন কোনটো হয় এটো ইয়াতে একো নাই মতলব ডট প্ৰডাক্ট আছে ডট মানে কি হয় এন্ড হয় ঠিক আছে ডট মানে এন্ড হয় ইয়াতে চোৱা A plus B plus C dot main function to কি হয় dot আছে dot মানে end main function is your end আৰু বাসত কি আছে A plus C bar আছে দুটাৰ মাজত ডিফাৰেন্স গম পাইছা নে তোমালোকে চাই পিনে POS end হব end to main function হব আৰু মাজত কি হব আৰু হিহঁতৰ ভেৰিয়েবলস বিলাক কি হব or হব যেনেকে A plus B ঠিক আছে এটো হিহঁতৰ ভেৰিয়েবল হয় যেতিয়া মই নেক্সট টার্মটো লিখিম মই এন্ড দিব লাগিব ইয়াতে ডট প্ৰডাক্ট দিছো মানে এন্ড মই একো নাই দিয়া মানে এন্ড ঠিক আছে দেন সাপোজ B plus C আছে ঠিক আছে এটো এন্ড আছে সো হেকাৰণে কি কৈছে ইট ইজ বেসিক্যালি এন এন্ড অপাৰেশন এটো কথা বুজাইছে ইট ইজ বেসিক্যালি এন এন্ড অপাৰেশন অফ অর অপাৰেটেড ভেৰিয়েবলস একিটা ভেৰিয়েবল কি হয় অর হয় নে নাই প্লাস আছে দ্যাট মিন্স অর সো অর অপাৰেটেড এন্ড অপাৰেশন অফ অর অপাৰেটেড ভেৰিয়েবলস বুলি কৈছে ঠিক আছে বুজিছা তোমালোকে নে নাই বুজা বুজিছো ম্যাম সবে বুজি পাইছা ওকে এতিয়া লিখি লোৱা SOP আৰু POS টো লিখি লোৱা ফটাফট এটো ডিফাৰেন্স টো চাবা চোৱা y equal to AB plus BC AB এগিটা AB মানে কি হয় AB মানে end variables main function কি হয় plus মানে কি or এখানে কৈছে it is basically an or operation of end operated variable আৰু ইয়াতে হলগে reverse
It is basically an AND operation of OR operated variable. Plus আছে, ঠিক আছে, এটো কি হয় OR variables হয় আৰু main function এটা dot আছে, that means AND হয়. Okay, বুজিছা? লিখিলা? ডিম্পি জয়েন হ'ব পৰা নাই? ডিম্পি তুমি জয়েন হ'ব পৰা নাই? মেছেজ দিছা? ডিম্পিম শুনা পাইছে যদি মাইকটো অন কৰি কোৱা. হৈছে লিখা তোমালোকৰ? নাই হোৱা মেম। ওকে ওকে লিখি লোৱা. জলদি লিখা, জলদি লিখা. খবৰে হৈছে না লিখা? হৈছে মেম। ওকে ওকে. ওকে, নেক্সট হলগে কি মিন টার্ম, ঠিক আছে? এতিয়া আমি এসওপি কথা প্ৰথমতে আছে, তো আমি এসওপি পঢ়িম, মানে এসওপি কেনেকে বনাব লাগে আমি পঢ়িম, ঠিক আছে? তো এসওপি বনাবলে আমি কি লাগে, আমাক মিন টার্ম লাগিব. যোনটো টার্ম আমি ইউজ কৰিম সেইকেইটা, যোনবিলাক টার্মস আমি ইউজ কৰিম সেইবিলাকক কি কোৱা হয়, মিন টার্ম বুলি কোৱা হয়. এতিয়া মিন টার্মনো কি হয়? মিন টার্ম আহে পৰীক্ষাত লিখিবলৈ, শর্ট নোটস আহিব পাৰে তোমালোকক. A product term containing all the k variable of the function in either complemented or uncomplemented form is called the mean term. মানে যিমান k variable আসলে ফাংশন, ঠিক আছে? k variable কি হয়? কাৰ্ণক
কাৰ্নগ ভেৰিয়েবলছ বুলি কয় ঠিক আছে কাৰ্নগ মেপ আমি পঢ়িম এটো অলপ কেইদিনমানৰ পিছত আহিব ক্লাছটো তো সেইবিলাকক এইবিলাক এ বি বাৰ এ বি এইবিলাকক কি কোৱা হয় কাৰ্নগ ভেৰিয়েবলছ বুলি কোৱা হয় ওকে তো এইবিলাকৰ যিমান প্ৰডাক্ট আছিলে কমপ্লিমেন্টেড বা আনকমপ্লিমেন্টেড মানে বাৰ থাকা এটো হলকে বাৰ থাকা মানে ইট মিন্স কমপ্লিমেন্টেড আৰু যদি বাৰ নাই তেতিয়াহলে আনকমপ্লিমেন্টেড ঠিক আছে যিমান বাৰ থাকা নাথাকা সেইবিলাকক কি কোৱা হয় মিন টাৰ্ম বুলি কোৱা হয় two variable function has four possible combination যদি দুটা ভেৰিয়েবলৰ ফাংচন হয় তেতিয়াহলে চাৰিটা পসিবল কম্বিনেশন থাকিব ঠিক আছে কেনেকে মই তোমালোকক সদায় কওঁ যে যদি দুটা ভেৰিয়েবলৰ ইনপুট হয় তেতিয়াহলে কি হ'ব আমি চাৰিটা কম্বিনেশন পাম যেনেকে 0 0 then 0 1 then 1 0 1 1 কেনেকে বনালো এটো 0 হয় 0 ৰ বাইনাৰীটো লিখিলো এটো 1 হয় 1 ৰ বাইনাৰীটো লিখিলো এটো 2 হয় 2 ৰ বাইনাৰীটো লিখিলো ওকে then to 3 হয় 3 বাইনাৰীটো লিখিলো এটো সা দুটা ভেৰিয়েবল ফাংচনৰ কাৰণে কেইটা পসিবল কম্বিনেশন চাৰিটা সো দুটা ভেৰিয়েবলৰ কাৰণে আমি চাৰিটা পালো কেনেকে 2 স্কয়াৰ কৰি দিবা আমি চাৰিটা পালো দুটা ইনপুটৰ কাৰণে দুটা ইনপুট কি এ বি তাৰ কাৰণে কেইটা কম্বিনেশন আমি লিখিলো চাৰিটা কম্বিনেশন সো ইয়াতে হেতুৱে কৈছে টু ভেৰিয়েবল ফাংচন হ্যাজ ফোৰ পসিবল কম্বিনেশন এতিয়া সা মিন টাৰ্মত বা এসপিত মনত ৰাখিবা তোমালোকে সাইডত লিখি দেব পাৰা মিন টাৰ্ম বা এসপিত কি হয় 0 মানে আগতে কৈছো 0 মানে বাৰ হয় ঠিক আছে আৰু 1 মানে কি হয় নো বাৰ মিন টাৰ্ম বা এসপিত কি হয় 0 মানে বাৰ হয় আৰু 1 মানে নো বাৰ এতিয়া সা four possible combination বুলি কৈছে এবাৰ বিবাৰ কেনেকে হল এবাৰ বিবাৰ সো let us check it out four possible combination আছে বুলি কৈছে মিন টাৰ্ম কেনেকে হ'ব সা 0 মানে আমি কি পাইছিলো 0 মানে বাৰ হয় সো এ বাৰ বি বাৰ ওকে দেন কি আছিলে এ বি 0 মানে মোৰ অলপ কিবা এটা গণ্ডগোল হৈ গল এই বস্তুটো এইটো মানে ইয়াত আহিব ওকে এইটো ইয়াত আহিব আৰু এইটো ইয়াৰ পিছত যাব সো 0 মানে কি হৈছে এ বাৰ বি হ'ব এন্ড দেন এইটো 1 0 মানে কি হ'ব এ বি বাৰ হ'ব আৰু 1 1 মানে কি হ'ব এ বি হ'ব ওকে তো আমি এই চাৰিটা পসিবল কম্বিনেশন পাইছো বুজি পাইছা তোমালোকে এখিনিলৈকে Yes, ma'am. everyone clear till now Yes, ma'am. okay okay বুজিলে কবা ঠিক আছে এতিয়া আঠটা পসিবল যদি তিনটা ভেৰিয়েবল ফাংচন হয় তেতিয়াহলে কিমান হ'ব 8 হ'ব কেনেকে 2 to the power 3 কৰা আমি 8টা পসিবল কম্বিনেশন পাম এই কম্বিনেশন কিটা আমি কেনেকে লিখিছো মোৰ চাই কিবা অলপ উলট পলট হ'ব পাৰে মানে তোমালোকে এনেকে লিখি লবা এখন লিখি লব তেতিয়া পুৰা ষ্ট্ৰেট আহিব তোমালোকৰ ওকে সো এতিয়া চোৱা তিনটা পসিবল কম্বিনেশনৰ কাৰণে আমি লিখো 0 0 প্ৰথমতে এনেকুৱা লিখিলো অলবা তিনটা পসিবল কম্বিনেশন তো সো 0 1 2 3 4 5 6 7 তিনটা পসিবল কম্বিনেশনৰ কাৰণে তিনটা ভেৰিয়েবলৰ কাৰণে আঠটা কম্বিনেশন আহিব 0 0 0 1 0 1 0 0 1 1 1 double 0 1 0 1 then 1 1 0 then 1 1 1 okay এতিয়া এইগিটাক আমি abc লিখিব লাগে সো কেনেকে লিখিম চাবা কি হ'ব এটো সো কেনেকা হ'ব চাবা a b c ওপৰত বাৰ আহিব ওকে
Okay, then so A bar B bar এটা মই লিখি নাথাকো তোমাক দেখা দিছো A bar B bar C হয় ঠিক আছে A bar B bar C মানে এটো হ'ব 0 0 0 1 ঠিক আছে that's why 0 0 1 then কি হয় 0 then কি হয় 0 1 0 ঠিক আছে হেনেকে লিখিবা আৰু ইয়াতে 0 1 1 then 1 0 0 then 1 0 1 তাৰপিছত কিমান হ'ব 1 1 0 then কি হ'ব 1 1 1 বুজিছা নে নাই বুজাই এইটো 3 নম্বৰটো বুজিছা Yes, ma'am. Yes, ma'am. Yes, ma'am. ওকে ওকে তো এইটো হেনেকেই মানে হা 0 0 বিলাকত বাৰ হৈছে আৰু 1 বিলাকত বাৰ হোৱা নাই তো এইটো কম্বিনেশনত হেনেকে লিখি যাব লাগিব মোৰ ইয়াতে মোৰ কম্পিউটাৰ লিখিব দিগদাৰ হৈ আছে লিখা ভালকে যোৱা নাই সো হেনেকে হয় এনেকুৱা টাইপত মানে A বাৰ B C বাৰ 0 বিলাকত মুঠতে বাৰ আহিব আৰু 0 নোহোৱা বিলাকত বাৰ নাহে A বাৰ B C then A bar no then A B bar C bar then A B bar C then A B C bar then A B C okay হেনকাই হয় তাৰপিছত কি কৈছে চোৱা these products are known as mean term or standard products or fundamental products এইবিলাক products কে mean term বুলি কোৱা হয় বা standard products the mean term of a three variable function can be represented by three variable এটো three variable হয় 1 2 3 তিনটা variable আছে সিহঁতক কেনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰি এনেকুৱাকেও ৰিপ্ৰেজেন্ট কৰিব পাৰি এইটো লাইনো খুব ইম্পৰ্টেন্ট পৰীক্ষাত কেতিয়াবা এনেকাও দিয়ে m0 ৰ পৰা কলৈকে যাব till m7 লৈকে যাব m0 m1 m2 m3 m4 m5 m6 m7 কিয় চোৱা তিনটা ভেৰিয়েবল হলে আমি আঠটা কম্বিনেশন পাম কোপা স্টার্ট হৈছে 0 ৰ পৰা 7 লৈকে স্টার্ট হৈছে সেইকাৰণে আমি m দি বুজাই এইটো মিন টাইম সদায় m দি বুজাই স্মল m ওকে m 0 ৰ পৰা স্টার্ট হৈছে 7 লৈকে যাব কিন্তু ম্যাক্স টার্ম আছে মিন টার্ম থাকিলেতো ম্যাক্স টার্মও থাকিব সো ম্যাক্স টার্মটো কি হয় ক্যাপিটাল m এৰে বুজাব ওকে so কি হৈছে the suffix indicate the decimal code corresponding to the mean term combination এই যোনবোৰ suffix আছে তলৰ যোনবিলাক আছে 0 1 2 3 4 5 6 7 হেগিটা কি হয় ডেসিমেল এগিটা তোমালোকে জানা এই ডেসিমেল হয় আৰু এগিটা বাইনাৰি সো suffix গিটা কি হয় ডেসিমেল কোডস খিনি হয় ওকে বুজি পাইছা সবে Yes, ma'am. ওকে এতিয়া তোমালোকে লিখি লোৱা মিন টার্মটো কি হয়
হৈছে লিখা তোমালোকৰ লিখা হৈছে Yes, ma'am. Yes, ma'am. ওকে ওকে এতিয়া আছে canonical sum of product expression ইমান টাইমে আমি কি কৰিলো SOP হয়তো ঠিক আছে আমি কৰিলো sum of product mean term পঢ়িছো তাক কি পঢ়িছো sum of product পঢ়িছো এতিয়া ইয়াৰ canonical form মানে কেনেকৈ আমি সলভ কৰিব পাৰি ঠিক আছে এতিয়া চোৱা canonical sum of দুটা কিন্তু বেলেগ বেলেগ হয় SOP আৰু general SOP আৰু canonical SOP এটা ডিফাৰেন্স আছে canonical SOP আমি এনেকৈ লিখিব পাৰো বস্তুবিলাক দেখিছা কিন্তু ডাইৰেক্ট SOP general SOP অকল এইটো বস্তুহে বুজায় general SOP অকল এইটো বস্তু বুজায় canonical SOP এনেকৈ আমি লিখিব পাৰো সো এটা চাও কি হয় it defines as the logical এইটো ইম্পৰ্টেন্ট আছে ঠিক আছে it defines as the logical sum of all the mean term derived from the rows of truth table for which the value of the function is 1 মানে যত 1 হয় আমি হেতুৱে লম ঠিক আছে সো কি কৈছে আমি যে না কেদিন মান আগত পঢ়িছিলো যে মই তোমালোকক কওঁ যে ট্ৰুথ টেবল খন চাবা ট্ৰুথ টেবল খনৰ আউটপুট টু ধৰা এইটো আউটপুট হয় আউটপুট টু যত 1 আছে আমি হেকিটা ভ্যালু হে লম তো হেতুকে মানে ইয়াতে বুজাইছে canonical it is defined as a logical sum of all the mean term derived from the rows of truth table for which the value of the function is 1 মানে যত 1 হ'ব আমি হেকিটা ভ্যালু হে লম ঠিক আছে it is also called mean term canonical form এটো mean term canonical form বুলি কোৱা হয় next কি কৰি যোৱা the canonical sum of product expression can be given in a compact form by listing the decimal codes in correspondence with the mean term and contain a function of value 1 মানে কি কৈছে ইয়াতে can be given in a compact form বুলি কৈছে this is the compact form okay summation কৰি দিছো আমি summation why summation because this is a sum of product main function to আমাৰ কি হয় sum হয় হেকাৰণে আমি summation লিখিছো or compact ত আমি লিখিব পাৰো বুলি কৈছো by listing the decimal codes in correspondence তাৰ পিছত কি কৈছে decimal codes খিনি লিখি দিয়া কি decimal codes 056 এতিয়া চোৱা এতিয়া example এটা দিছে ঠিক আছে just y equal to summation m 056 are what 056 are the decimal codes okay এতিয়া আমি এটো ভাঙিলে কি হ'ব m0 হ'ব plus m5 হ'ব plus m6 হ'ব এতিয়া m0 m5 m6 মানে কি হয় একিটা decimal number হয় কেনেকৈ আমি আগত পঢ়িছো চোৱা m0 m5 m6 okay m0 मतलब a2 0 ঠিক আছে m5 मतलब a2 ঠিক আছে m6 मतलब a2 110 okay so এতিয়া আমি চাও কি কৰিছে এটো চাও m0 m5 m6 m0 মানে কি হয় m0 means গুটেকিটাই 0 হয় তো গুটেকিটাই 0 হলে আমি কি লিখিম a bar b bar c লিখিম a bar b bar c bar then কি লিখিছে m5 লিখিছে okay 5 ৰ বাইনাৰী টো লিখি দিয়া 5 ৰ বাইনাৰী কি হয় 101 okay এতিয়া 101 ত কি হ'ব a b bar and c হ'ব right next কি আছে 6 আছে m6 next আমাৰ m6 আছে m6 ত কি হ'ব 110 হ'ব মানে 6 ৰ বাইনাৰী নাম্বাৰ কি 110 এতিয়া চোৱা কি লিখিবা a b and c bar তাৰ পিছত হিহঁতৰ মাজত প্লাস দি দিয়া দেখিছা a bar b bar c bar লিখিলো এটো then 101 ৰ কাৰণে a b bar c the 6 ৰ কাৰণে a b c bar লিখিলো then মাজত প্লাস থাকিব similarly canonical sum of product summation m098 so summation m09 লিখিবা m0 লিখিবা m9 লিখিবা plus m8 লিখিবা এতিয়া চোৱা 9 আৰু 8
इते 0 माने तो जाना किंतु आमी स d टू আহিব টার্ম টু আহি গল ইয়াতে d টার্ম নাছিলে ইয়াতে কিয় d টার্ম নাছিলে কিয়নো 6 টু হাইয়েস্ট কিমান 110 তিনটা বিটৰ হয় বাট ইয়াতে হাইয়েস্ট নাম্বাৰ কিমান 9 হাইয়েস্ট নাম্বাৰ হয় ওকে 9 ৰ কিমান হয় 9 1001 হয় 9 মানে that means কি চাৰিটা ডিজিটত গুছি গৈছে then হেনেকে 8 কিমান হয় 1000 okay so highest number to saba kiman highest number to kimanta variable jai saita variable so ekane ki ahibo d2 logot lagi ahibo a b c d ite code 00 ase dutar ase b aru c likhi dia aru yate ki hobo a b c d code hobo e gitar bar hobo okay so likhi dilu and 0 to d banai diba বুজিছা না নাই বুজা বুজিছো ম্যাম কি কারণ তুমি বুঝি পাইছা রিপিট লাগিব নেকি নাই ম্যাম বুঝি পাইছো ওকে ওকে লিখিলো 1 মিনিটের পিছত শেষ হৈ যাব হা মিটিংখন আকৌ ৰিজইন কৰিবা মই লিংক দিম লিখিলো আইতা পৰীক্ষাত কিন্তু এনেকুৱা আহে হা এইকিটা বহুত ইম্পৰ্টেন্ট হয় মোৰ যদি কোশ্চেন পেপাৰ আহে ই কোনবা তা পৰিব এইকিটাৰ ভিতৰত মই দিছো